নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি জনাম কোনটো দিনত বা বাৰত জন্ম হোৱা সন্তান কেনেকুৱা হয় আৰু তেওঁলোকৰ স্বভাৱ আৰু জীৱনশৈলী কেনেকুৱা। আপোনাৰ স্বভাৱ আৰু আচৰণ কেনেকুৱা হ'ব সেয়াও নিৰ্ভৰ কৰে আপুনি জন্ম লোৱা দিনটোৰ ওপৰত। তেতিয়াহ'লে আহক কথাখিনিৰ মাজলৈ আগবাঢ়ো। প্ৰথমে আমি দেওবাৰৰ কথা ক'ম। প্ৰিয় দৰ্শক, দেওবাৰৰ সম্পৰ্ক সূৰ্যদেৱৰ লগত হয় আৰু সূৰ্য দেৱতাই স্বাধীনতা ভাল পায়। এইকাৰণেই দেওবাৰে জন্ম হোৱা শিশুৱে কাৰো অধীনত কাম কৰি ভাল নাপায়। দেওবাৰে জন্ম হোৱা শিশুসকল উজ্জ্বল, ভাগ্যৱান আৰু দীৰ্ঘায়ু হয়। দেওবাৰে জন্ম হোৱা শিশুৱে নীৰৱে থাকিবলৈ পছন্দ কৰে। দেওবাৰে জন্ম হোৱা শিশুৱে কামত কোনো ধৰণৰ বাধা ভাল নাপায় আৰু তেওঁলোকৰ কামত কোনো বাধা নিষেধ নাথাকে। আৰু কোনোবাই যদি তেওঁলোকৰ কামত বাধা দিবলৈ চেষ্টা কৰে তেতিয়া তেওঁলোকৰ খুব সোনকালে খং উঠে। দেওবাৰে জন্ম হোৱা শিশু ধৰ্মীয় হয়, এইকাৰণে তেওঁলোকে কেতিয়াও কাৰো ক্ষতি নকৰে। দেওবাৰে জন্ম হোৱা শিশুৱে সদায় আনৰ কল্যাণৰ কামত নিয়োজিত হৈ থাকে, অৰ্থাৎ ক'ব পাৰি যে তেওঁলোকে আনক সহায় কৰি বৰ ভাল পায়। দেওবাৰে জন্ম হোৱা লোকসকলে শিল্প সাহিত্যৰ ক্ষেত্ৰতো সন্মান লাভ কৰে আৰু পৰিয়ালৰ সদস্যৰ লগত বন্ধুৰ নিচিনা সম্পৰ্ক গঢ়ি তোলে আৰু আত্মীয়কো সুখী কৰিবলৈ চেষ্টা কৰে। যদি দেওবাৰে জন্ম হোৱা শিশুক যিকোনো কামৰ নেতৃত্ব দিবলৈ কোৱা হয় তেন্তে তেওঁলোকে উন্নত ফলাফল দিব পাৰে। তেওঁ কম কথা কয়, কিন্তু যি কয় বহুত চিন্তা কৰিয়েই কয়। সেইবাবে তেওঁলোকৰ কথাৰ যথেষ্ট প্ৰভাৱ পৰে। শিল্প, শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰতো তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক সোমবাৰে জন্ম হোৱা শিশুৰ বিষয়ে। সোমবাৰে জন্ম লোৱা শিশুসকল সুখী মনৰ, আনন্দময় আৰু চঞ্চল স্বভাৱৰ হয়। স্বভাৱতে চঞ্চল হোৱাৰ বাবে তেওঁলোকৰ চিন্তাধাৰা অহৰহ সলনি হৈ থাকে। সোমবাৰে জন্ম হোৱা শিশুৰ স্মৃতিশক্তি বহুত ভাল হয়, কিন্তু তেওঁলোকৰ ধৈৰ্য্যৰ অভাৱ। সোমবাৰে জন্ম হোৱাসকলে মাকক বৰ ভাল পায় আৰু সোমবাৰে জন্ম লোৱা লোকসকল সমাজত সদায় চৰ্চাৰ বিষয় হৈ থাকে। তথাপিও তেওঁলোকৰ পাৰিবাৰিক জীৱন ভাল নহয়। তেওঁলোকৰ বেছিভাগেই অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, কিন্তু তাৰ পিছতো তেওঁলোকৰ মুখত হাঁহি বিৰিঙি থাকে। প্ৰিয় দৰ্শক, সোমবাৰৰ দিনা জন্ম হোৱা শিশুৰ স্মৃতিশক্তি বহুত বেছি হয় আৰু এই লোকসকল বুদ্ধিমান, কৃষ্ণাংগ প্ৰেমিক আৰু সাহসী বুলি গণ্য কৰা হয়। তৃতীয় নম্বৰত মঙলবাৰে জন্ম হোৱা সন্তানৰ কথা কওঁ। প্ৰিয় দৰ্শক, এই কথা আপোনালোকেও জানে, মঙলবাৰক হনুমানজীৰ দিন বুলি ধৰা হয়। এই দিনটোত জন্ম হোৱা শিশু স্বভাৱতে অতি কঠোৰ আৰু কথাত অটল হয়। মঙলবাৰে জন্ম লোৱাসকল অতি সৎ আৰু আনক সহায় কৰি ভাল পায়, কিন্তু তেওঁলোকে বিলাসী আৰু আৰামৰ জীৱন ভাল পায়। মঙলবাৰে জন্ম লোৱাসকল সাহসী, অনুশাসিত, শক্তিশালী আৰু নিজৰ ধাৰণাৰ সমৰ্থক হয়। মঙলবাৰে জন্ম হোৱা শিশুৰ ওপৰত মংগল গ্ৰহৰ বিশেষ প্ৰভাৱ আছে। সেইবাবে এই দিনটোত জন্ম লোৱাসকলে সকলো বাধা অতিক্ৰম কৰি সদায় প্ৰগতিৰ পথত আগবাঢ়ি যায়। তেওঁলোকৰ বৈবাহিক জীৱনত বহুত কষ্টকৰ পৰিস্থিতি আহিব পাৰে। তেওঁলোক বহুত খঙাল স্বভাৱৰ হয়। সেইবাবে ওচৰ চুবুৰীয়াৰ মানুহৰ লগত তেওঁলোকৰ সম্পৰ্ক বৰ আন্তৰিক নহয়। তেওঁলোক সৎ স্বভাৱৰ হয়, সেইবাবে ইহঁতে ভুল কথা কোৱা মানুহক সহ্য নকৰে। 4 নম্বৰত বুধবাৰে জন্ম হোৱা সন্তানৰ কথা কওঁ। বুধবাৰে জন্ম লোৱা শিশুসকলে ধৰ্মীয় আৰু ৰীতি-নীতিৰ প্ৰতি বহুত আগ্ৰহী। বুধবাৰে জন্ম হোৱা শিশুসকল চোকা বুদ্ধিৰ হয়। ই নিজৰ কথাৰে আনক নীৰৱ কৰি ৰাখে। বুধবাৰে বুধ গ্ৰহটোৱে শিশুৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। মাক-দেউতাক আৰু ভাই-ভনীৰ প্ৰতি তেওঁৰ বৰ আকৃষ্ট। বুধবাৰে জন্ম হোৱা শিশুৰ হৃদয় অতি নিৰ্মল। সেইবাবে আন মানুহেও তেওঁলোকক বৰ ভাল পায়। তেওঁলোকৰ বলিষ্ঠ সৌভাগ্যৰ বাবেই সিহঁতে ডাঙৰ ডাঙৰ সমস্যাবোৰকো নিমিষতে সমাধান কৰিব পাৰে। এই মানুহবোৰ বহুত সাহসী হয়। 5 নম্বৰত বৃহস্পতিবাৰে জন্ম হোৱা শিশুৰ কথা ক'ম। বৃহস্পতিবাৰে জন্ম হোৱা শিশুবোৰে যিকোনো ডাঙৰ সমস্যাবোৰৰ পৰা নিজৰ বুদ্ধিমত্তাৰে সন্মুখীন হৈ সমস্যাটো সমাধান কৰিব পাৰে।
সেইবাবেই তেওঁলোকৰ সন্মুখত ডাঙৰ সমস্যাবোৰো বেছি সময়লৈকে টিকি থাকিব নোৱাৰে। এই কাৰণেই আন মানুহো ইয়াৰ দ্বাৰা অতি সোনকালে প্ৰভাৱিত হয়। বৃহস্পতিবাৰে জন্ম হোৱা শিশুসকল ধৰ্মৰ প্ৰতি অতি নিষ্ঠাৱান হয়। ধৰ্মীয় স্বভাৱৰ বাবে তেওঁলোক সদায় আনৰ লগত ভাল আচৰণ দেখুৱায়। তেওঁৰ এই ভাল আচৰণৰ দ্বাৰা ওচৰ চুবুৰীয়া মানুহৰ হৃদয় জয় কৰে। বৃহস্পতিবাৰে জন্ম হোৱা শিশুসকল সৎ আৰু আনক সন্মান দিয়া ব্যক্তি হিচাপে পৰিচিত হয়। সিহঁতে নিজৰ বিচাৰধাৰা আনৰ সন্মুখত বহুত ভালকৈ উপস্থাপন কৰিব পাৰে। সেইবাবে সিহঁতৰ সম্বন্ধও ভাল স্বভাৱৰ মানুহৰ লগত থাকে। এই কাৰণেই তেওঁলোকে সদায় বন্ধু-বান্ধৱীৰ পৰা সহায় পায়। 6 নম্বৰত শুক্ৰবাৰে জন্ম হোৱা সন্তানৰ কথা কওঁ। শুক্ৰবাৰে জন্ম হোৱা শিশু অতি বুদ্ধিমান, ভাল স্বভাৱৰ, ধৈৰ্যশীল, অলপ আৱেগিক আৰু খোলা মনৰ হয় বুলি দেখা যায়। তেওঁলোক সাধাৰণতে নিস্বাৰ্থৰে আনৰ উপকাৰ সাধন কৰে। তেওঁলোকৰ মনতো চিন্তাৰ স্থিৰতা দেখা পোৱা যায়। সেইকাৰণে ইহঁতে নিজৰ মনৰ কথা ইমান সোনকালে আনৰ ওচৰত প্ৰকাশ নকৰে। শুক্ৰবাৰে জন্ম হোৱা শিশুৱে শান্ত হৈ থাকি ভাল পায়। তেওঁলোকে নিজৰ প্ৰশংসা আনৰ মুখত শুনি ভাল পায়। যিকোনো কাম তেওঁলোকে অন্তৰেৰে কৰে। এই দিনটোত জন্ম হোৱা শিশুৱে তৰ্ক কৰা মানুহক ঘৃণা কৰে। এই লোকসকলে মনোৰঞ্জনৰ কামত অধিক ধন খৰচ কৰা দেখা যায়, যাৰ বাবে কেতিয়াবা তেওঁলোকৰ আৰ্থিক ভাৰসাম্য বিঘ্নিত হ'ব পাৰে। মনোৰঞ্জনেৰে ভৰা জীৱন তেওঁলোকে বহুত পছন্দ কৰে। শুক্ৰবাৰে জন্ম হোৱা শিশুৱে শিল্প ক্ষেত্ৰখনতো নিজৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হয়। প্ৰিয় দৰ্শক, শুক্ৰবাৰ লক্ষ্মী দেৱীৰ দিন। সেইবাবেই এই দিনটোত শিশুৱে যিকোনো পৰিস্থিতিৰ লগত খাপ খুৱাব পৰা ক্ষমতা লাভ কৰে। শুক্ৰবাৰে জন্ম হোৱা শিশুৰ ওপৰত সদায় মা লক্ষ্মীৰ আশীৰ্বাদ থাকে, যাৰ বাবে তেওঁলোকে নিজৰ জীৱনত অতি সহজে সকলো সুখ প্ৰাপ্তি কৰিব পাৰে। শুক্ৰবাৰে জন্ম হোৱা শিশু সাহিত্য, শিল্প আৰু সংগীতৰ প্ৰেমী হোৱা দেখা যায় আৰু ইয়াৰ লগতে ইহঁতৰ স্বভাৱো অতি ভাল হয়। একেবাৰে শেষত শনিবাৰে জন্ম হোৱা শিশুৰ কথা ক'ম। শনিবাৰে জন্ম লোৱা শিশু শনি গ্ৰহৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হ'ব পাৰে। শনিবাৰে জন্ম লোৱা মানুহবোৰে নিজৰ মাজতে সুখী হৈ থাকিব পাৰে। সিহঁতে নিজৰ কথাত অটল থাকে আৰু যদি তেওঁলোকে কোনোবাক প্ৰতিশ্ৰুতি দিয়ে তেন্তে সেই প্ৰতিশ্ৰুতি কেতিয়াও ভংগ নকৰে। যি শিশুৰ জন্ম শনিবাৰে হয় তেওঁলোক সাধাৰণতে হাঁহিমুখীয়া হয় বুলি দেখা যায়। এইসকল লোকে অতি সোনকালে আনৰ লগত মিলিজুলি থাকিব পাৰে। তেওঁলোকৰ কথা আৰু চিন্তাৰে অতি সোনকালে আনৰ হৃদয় জয় কৰিব পাৰে। শনিবাৰে জন্ম হোৱা লোকসকলে যিকোনো কাম কৰাৰ আগতে পৰিকল্পনা কৰে, কিন্তু সেই পৰিকল্পনাৰে কাম কৰাত তেওঁলোক বিফল হয়। শনিবাৰে জন্ম হোৱা লোকে বন্ধুত্ব গঢ়ি তোলাৰ সময়ত সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন। পৰিয়াল আৰু আত্মীয়ৰ পৰাও এইবোৰ শিশুৱে বিশেষ সুখ লাভ নকৰে। কিন্তু তেওঁলোকে জীৱনত যিমানেই বিপদৰ সন্মুখীন নহওক কিয় কেতিয়াও বিচলিত নহয়। শনিবাৰে জন্ম হোৱা মানুহবোৰ খোলা মনৰ হয়। তেওঁলোকে জীৱনত বহু উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হয়, কিন্তু শেষত তেওঁলোকে সফলতা লাভ কৰেই। শনিবাৰে জন্ম হোৱা শিশুসকল অতি সতৰ্কতাৰে জীৱন যাপন কৰে বাবেই তেওঁলোক অলপ এলেহুৱা স্বভাৱৰ হৈ পৰে। শনিবাৰে জন্ম লোৱা লোকসকলৰ বন্ধু-বান্ধৱী খুব কমেই থাকে, কিন্তু যি এটা দুটা বন্ধু-বান্ধৱী থাকে তাৰ প্ৰতি তেওঁলোক বহুত নিষ্ঠাৱান হোৱা দেখা যায়। পৰিয়াল, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ পৰা তেওঁলোক বিশেষ সুখ লাভ নকৰে। এনে পৰিস্থিতিত যেতিয়া কোনো আলোচনা আৰম্ভ হয়, তেতিয়া তাৰ উত্তৰ তেওঁলোকে যুক্তিৰ জৰিয়তে দিয়া পছন্দ কৰে। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত যিবোৰ লক্ষণৰ কথা কোৱা হৈছে, ইয়াৰে কিছুমান কম বেছি পৰিমাণে দেখা পোৱা যাব পাৰে। কাৰণ জন্মবাৰৰ লগতে জন্মৰ সময়ো গ্ৰহবোৰৰ ওপৰত প্ৰভাৱ পেলায় বাবে ভিডিঅ'টোত কোৱা লক্ষণবোৰৰ পৰা কিছু বেলেগ পৰিৱৰ্তন পাব পাৰে। প্ৰিয় দৰ্শক, যদি মোৰ এই ভিডিঅ'টোত কোৱা কথাবোৰ ভাল লাগিলে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে যদি আপুনি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।